নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিনাম হ'বনে নীলাঞ্জনা নীলাঞ্জনা এইবোৰ তুমি কি কৰিছা পেহী? তোমাৰ জীৱনৰ ইনকামখিনি তুমি মোক দি দিছা কিয়? যাৰ কোনো নাই তাক এইবোৰ গহনানো কেলে? তাতকৈ আপোন বুলি ভবা কাৰোবাক অকণমান যদি সহায় কৰিব পাৰোঁ, তোৰ চকু দুটা যদি ঘূৰাই আহে, তাতকৈ ডাঙৰ অলংকাৰ আৰু মোক কি লাগে কচোন? নীলাক আপোনাৰ ছোৱালী বুলি আপুনিহে ভাবে দেউতা। আপোনাৰ বাদে আন কোনোৱে নাভাবে যে নীলা এইখন ঘৰৰ ছোৱালী। কোনে নাভাবে? তই অকল চিন্তাই কৰি থাকি মানে প্ৰেক্টিকেলিও কিবা কৰিবা। তাকেইতো কৰি আছোঁ, মই যি কৰিছোঁ প্ৰেক্টিকেলি কৰি আছোঁ। ক'তা একো দেখোন প্ৰগ্ৰেছেই দেখা নাই মই সেই মামাৰ ঘৰলৈ, যি মামাই মোৰ দেউতাৰ সকলো প্ৰপাৰ্টি কাহিনী নিজে আজি ধনী হ'ল, সেই মামাৰ ঘৰত। আৰে সেই মামা বুজিছোঁ, তাৰ আগত কোৱা। মোৰ একাউণ্টত 50,000 টকা আছে। অপাৰেশ্যনটোত তুমি সেই পইচাই খৰচ কৰিব পাৰিবা। মিছামিছি তোমাৰ বাইকখন বেছি। বাইকখনৰ কথা বাদ দিয়াচোন, তুমি অপাৰেশ্যনটোৰ কথা ভাবা। 2-4যোৰমান কাপোৰ লৈ ল'বা, টিফিন কেৰিয়াৰটো ময়ে লৈ ল'ম। হস্পিটেলত পেহী থাকিম বুলি কৈছে। নালাগে। তুমি বেলেগ সময়ত আহিবা, ৰাতিটো পেহী থাকিম বুলি কৈছে নহয়। কিয়? মই থাকিলে ভয় লাগে তোমাৰ? কি যে কথা কোৱা, পেহী থাকিম বুলি কোৱা কাৰণেহে। তোমাক এই পেহীজনীৰ লগত অকলে থাকিবলৈ দিবলৈ মোৰ ভয় লগা হৈছে। মোৰ মনটোৱে বাৰে বাৰে কৈ থাকে যে এই মানুহজনী সুবিধাজনক নহয়। নাই নাই, দেউতাৰক একো বিচৰা নাই। দেউতাৰো সেয়ে নহয়, নিজে কিবা দিম বুলি কৈছে হ'বলা আমাৰ মহাপুৰুষে। ভাগ্য ভাল নালাগে বুলি ক'লে, নহ'লে গ'লহেঁতেন এসোপামান। নিৰণ আছে নহয় ঘৰতে। মোৰ যে তাৰ কাৰণে বেয়াই লাগি আছে অ'। বেচেৰাটোৱে বাৰু মনত কম বেয়া পাইছেনে? এই কথাটো মনত পৰিলেই মোৰ সৰ সৰকৈ চকু পানী ওলাই আহে। নাই নাই, কন্দা নাই। হ'ব দে, অপাৰেশ্যনটো যে হ'ব খবৰটো তোক দিলোঁ। এনেই নীলাজনীলৈ বেয়াই লাগে নহয়। আমাৰ ইহে গণ্ডগোলখন লগাইছে কাৰণেহে। মামা আছোঁ, মই ইয়াতে আছোঁ। তুমি ক'ত আছা? তোমাক লগ কৰিব লাগিছিল। নহয় মানে কামবোৰ ভাস্কৰজনৰ ছোৱালীৰ থ্ৰুৱেদি কৰিব লাগিবতো। তাই অলপ চলপ হাতলৈ আহিছে। দেৰি হৈছে মানে মইনো কি কৰিম কোৱা? কামবোৰ এটা প্ৰচেছত কৰিব লাগিবতো। অঁ ঠিক আছে, তুমি এতিয়া ক'ত আছা কোৱা, মই তোমাক লগ কৰি আছোঁ। ঠিক আছে, অ'কে বাই। দিগন্তক দেখিছা নেকি? নাই দেখা দেখোন। আহিয়ে পোৱা নাই নেকি? তাৰ ফোনটো লগাই দিয়াচোন। লচোন। ফোনটো দেখোন ৰিচিভ কৰা নাই। হয় নেকি? চাওঁ দেচোন, আকৌ এবাৰ লগাওঁ। ল, আমি গৈ থাকোঁ ব'ল ভিতৰলৈ। ব'লা।
পাপা তুমি বোলে মোক বিচাৰিছিলা? আফচোচ যে মই তোক বিচাৰি বিচাৰি লগ কৰিবলগীয়া হৈছে। তুমি চাকৰি আৰু বিজনেছৰ কামত ব্যস্ত থাকা যে। ব্যস্ত মই নে তই? মই এটা ৰেছপনচিবল চাকৰি কৰোঁ, তাৰ পিছতো মই ইমানখিনি বিজনেছ চম্ভালিব লাগে। সেইখিনি কৰাৰ পাছতো মই ঘৰখনত যিমান সময় থাকোঁ, তই একো নকৰাকৈ সেইখিনি সময় নাথাক। মই একো নকৰোঁ বুলি ক'ব নোৱাৰা পাপা। কি কৰ তই? ক'ত কি কৰি ফুৰ? পৰীক্ষাৰ পাছত ক'লো যে তোৰ কিবা এটা ভাল লগা কোৰ্চ তই কৰ, কিন্তু তই জইন কৰিলি জিমত। কিয়? জিম কৰাটো বেয়া নেকি? বেয়া বুলি মই কোৱা নাই, কেৱল ফিজিকেল ডেভেলপমেণ্টত লাগি থাকিলেতো মানুহৰ নলেজ নেবাঢ়ে। গতিকে শৰীৰ চৰ্চাৰ লগতে মানুহে শিক্ষা আৰু জ্ঞানৰ কাৰণে বেলেগ কিবা এটা কৰিব লাগিব। কি কৰিব লাগিব? আই আস্কড হোৱাট উইল বি পাপা। শিক্ষা জ্ঞান এসোপালৈ মই কি কৰিম? মূৰ্খৰ নিচিনাকৈ কথা নকবি। শিক্ষাৰে কি হ'ব তই নাজান? জ্ঞানেৰে মানুহে কি কৰিব পাৰে বুলি তই প্ৰশ্ন কৰিছ মোক? অঁ কৰিছোঁ, কাৰণ মোৰ নিচিনা ছোৱালী এজনীয়ে এই ডিগ্ৰী লৈ কি কৰিব পাৰিব মই একো ভাবি নাপাওঁ। বঢ়িয়া। মোৰ ছোৱালী হৈ তই প্ৰশ্ন কৰ শিক্ষা আৰু জ্ঞানেৰে মানুহে কি কৰিব পাৰে। তই ইমান মূৰ্খ বুলি মই ভবা নাছিলোঁ। তোমাৰ ছোৱালী হোৱাৰ বাবে এইবোৰ প্ৰশ্ন মোৰ মনলৈ আহিছে, আৰু এইখন ঘৰত থকাৰ বাবে মোৰ ফিল হৈছে যে শিক্ষা বা জ্ঞানৰ একো ভেলু নাই। কাৰণ তোমাৰ ঘৰত এইবোৰৰ মূল্য পোৱাটো মই দেখা নাই। কোনে কৈছে মূল্য পোৱা নাই? মোৰ শিক্ষাৰে মই এটা মাল্টিনেশ্যনেল কোম্পানীৰ এতিয়া বছ। তাৰ উপৰি মই ইমানবিলাক বিজনেছ চলাই আছোঁ মোৰ জ্ঞান আৰু মোৰ এক্সপিৰিয়েঞ্চেৰে। আৰু মায়ে কি কৰিব পাৰিছে? মায়েতো MA পাৰিছে জানো সেই শিক্ষা আৰু জ্ঞানেৰে কিবা কৰিব? কি পোৱা নাই তেওঁ? এজনী মাইকী মানুহৰ কাৰণে যিখিনি সা সুবিধা লাগে সকলো পাইছে। একো কথাৰ কাৰণে চিন্তা কৰিব নালাগে। তেওঁ যদি চকুমুটি কিবা এটা কথা কল্পনা কৰে পিছ মুহূৰ্ততে মই সেইটো তেওঁৰ সন্মুখত হাজিৰ কৰি দিওঁ। কি কথা ক'বলৈ আহিছোঁ তই? সেয়া সুবিধা তুমি যোগাৰ কৰি দিয়া। কাম কৰা মানুহবোৰ, এই ধুনীয়া ঘৰটো, সেয়া তেওঁৰ কাৰণে সুবিধাহে, সুখ নহয়। তেনেহ'লে কি পালে সুখী হ'ব তেওঁ? এজনী শিক্ষিত মানুহে ঘৰৰ চাৰিবেৰৰ মাজত থাকি জানো সুখী হ'ব পাৰে পাপা? The number you have dialed is not responding. Please try again later. অথনিৰে পৰা ফোনটো লগাই আছো, এবাৰো ৰিচিভ কৰিব নালাগেনে বাৰু? মোক কিবা কৈছিলা নেকি? তোমাক নাই কোৱা ৰ'বা। আমাৰ ইয়াক ফোন কৰি আছো, তেতিয়াৰ পৰা এবাৰো ৰিচিভ কৰা নাই। সি তাইৰ লগতে লাগি আছে চাগে, কিমান কি কৰিব লগা হৈছে চাগে। ব্যস্ত হ'ব পাৰে, কিন্তু এই 2 ঘণ্টা ধৰি যে মই ফোন কৰি আছো সি এবাৰতো ৰিচিভ কৰিব লাগে। কিয় মই ফোন কৰিছো সেই বুলিতো এবাৰ ভাবিব লাগে। কল বেক এটাতো কৰিব পাৰে। নাই কৰা যদি বাদ দিয়ক, আজৰি পালে কৰিব নহয়। মই যে হস্পিটেললৈ যাম, গৈ মই সিহঁতক ক'ত লগ পামগৈ সেই কথাটোতো মই জানিব নালাগে জানো? ফোনটো যে ধৰা নাই, আপুনি যোৱাটো বিচৰা নাই নেকি বাৰু? মই এডুকেশ্যন এইবোৰ বেছি বিলিভ নকৰোঁ। মই এনজয়মেণ্টহে বেছি প্ৰিফাৰ কৰোঁ। এই এনজয়মেণ্ট কৰিবৰ কাৰণে মানুহক এটা ভাল শিক্ষা লাগে, আৰু ভাল ইনকাম কৰিবৰ কাৰণে মানুহক এটা ভাল কোৱালিফিকেশ্যন লাগে আৰু কেৰিয়াৰ লাগে। মই ভাবোঁ টকা পইচাই সকলো। টকা পইচা থাকিলে সকলো কৰিব পাৰি, আৰু সেইটো কাৰণে মই এটা ডিলত লাগি আছোঁ। মাৰে কৈছে তই বোলে এটা ডাঙৰ ফিগাৰৰ পিছত দৌৰি ফুৰিছ। মই দৌৰা নাই পাপা। সুযোগ আহি মোৰ ওচৰত নিজে থিয় দিছে। মই কেৱল গ্ৰহণ কৰিব লাগে, আৰু মই গ্ৰহণ কৰিম। কজ আই নিড মানি। নীলাঞ্জনা 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 নীলাঞ্জনা। সেইকাৰণে কৈছোঁ পাপা, এইখন ঘৰত ফিমেলৰ শিক্ষাৰ একো লাভ নাই। মাৰে যে মোৰ পৰা একো সুখ পোৱা নাই, আৰু মাৰ কোৱালিফিকেশ্যনৰ যে একো ইউটিলাইজেশ্যন হোৱা নাই, সেই কথাবিলাক চাগে মাৰে তোৰ আগত কৈছে। নাই কোৱা।
মায়ে জানো নিজৰ প্ৰব্লেমৰ কথা কেতিয়াবা কাৰোবাক কয় মায়ে কেৱল চাইলেণ্টলি টলাৰেট কৰিব জানে কিন্তু মায়ে নকলেও মই বুজি পাওঁ দিয়াচোন পাপা কিন্তু এটা কথা মই এডুকেশ্যন এইবোৰ বেছি বিলিভ নকৰোঁ মই এনজয়মেণ্টহে বেছি প্ৰিফাৰ কৰোঁ এই এনজয়মেণ্ট কৰিবৰ কাৰণে মানুহক এটা ভাল শিক্ষা লাগে আৰু ভাল ইনকাম কৰিবৰ কাৰণে মানুহক এটা ভাল কোৱালিফিকেশ্যন লাগে আৰু কেৰিয়াৰ লাগে মই ভাবোঁ টকা পইচাই সকলো টকা পইচা থাকিলে সকলো কৰিব পাৰি আৰু সেইটো কাৰণে মই এটা ডিলত লাগি আছোঁ মাৰে কৈছে তই বোলে এটা ডাঙৰ ফিগাৰৰ পিছত দৌৰি ফুৰিছ মই দৌৰা নাই পাপা সুযোগ আহি মোৰ ওচৰত নিজে থিয় দিছে মই কেৱল গ্ৰহণ কৰিব লাগে আৰু মই গ্ৰহণ কৰিম বিকজ আই নিড মানি শুন মোৰ এই সকলোবিলাক তোৰে নহয় জানো কচোন ল'ৰা ছোৱালীয়ে বাপেকৰ টকাত এনজয় কৰিবলৈ ভাল নাপায় পাপা আৰু মোৰ ওচৰত ইমান ডাঙৰ পেকেজ এটা আহি নিজে থিয় দিছে মই বাৰু কেনেকৈ এৰি দিম খাওক সিহঁতক বিচাৰি লগ কৰাটো একো দিগদাৰ হোৱা নাই অপাৰেশ্যন ঠিকেই হৈ গ'ল নে তাই দেখা পাইছেনে ছাৰজনে কোৱা মতে অপাৰেশ্যন ভালে ভালে হৈ গৈছে দেখা নেদেখা কথাটো চকু খুলিলেহে গম পোৱা যাব হেৰি নহয় এই দিগন্তৰ ফোনটো ধৰা নাছিল যে কিয় তাৰ ফোনটো হেৰাল হেৰাল ক'ত হেৰাল কেনেকৈ হেৰাল নীলাৰ চকু দুটাৰ কাৰণে তাৰ বাইকখন বিকিলে ফোনটো হেৰালে ফোনটো ডাঙৰ কথা নহয় সি যে মানুহটো বাচিছে মানে কি হৈছে তাৰ এক্সিডেণ্ট কি এক্সিডেণ্ট হে হৰি ভালকে কওকচোন মানে সি এই বাছৰ পৰা নামি হস্পিটেললৈ যাবলৈ বুলি অটো এখন বিচাৰি গৈছিল সেই অটো ষ্টেণ্ডৰ ফালে আগবাঢ়ি যাওঁতেই মটৰচাইকেল এখন আহি পেলাই তাক খুন্দা মাৰি দিলেহি ইমান ডাঙৰ ঘটনা এটা হৈছে অথচ আপুনি অহাৰ পৰা কোৱাই নাই যে সি ক'ত আছে তাক ঘৰলৈ লৈ নাহিলে কিয় সি মোক ক'লে আপুনি যাওক মই পাছত গৈছো সি কিমান আঘাত পালে এই ল'ৰাটো মানে মাতক তাক এতিয়াই ঘৰলৈ মাতক ক'ৰ পৰা মাতিবা ফোনটোকে হেৰুৱাই পেলালে নহয় আপুনি বাপেকটো হৈ তাক লগত লৈ আহিব নোৱাৰিলেনে নাহিলে মই কি কৰোঁ হে এচাৰি লৈ খেদি খেদি আনিলেহে হ'ব তাক অলপ দুখ পাইছে ভাল হ'ব দিয়া ভাল হ'ব লোকৰ কথাত লাগি লাগি মোৰ ল'ৰাটোৱে নিজৰ কথাই পাহৰি গ'লে কেনেকে হ'ব আহক আজি ঘৰলৈ যিমান কৰিলে হ'ল আৰু এতিয়া নিজৰ কথা ভাবিব লাগিব বুজা এই মোৰ আন এটা কথাহে মনলৈ আহিছে কি কথা আজি এই অপাৰেশ্যনটোৰ কাৰণে সি ওলাই যাওঁতে ঘটনাটো ঘটিল এইটো কিবা অমংগলৰ আগজাননী নহয়তো তোমাৰ মায়ে কি কৰিব পাৰিছে মায়েতো এম এ বিএড পাৰিছে জানো সেই শিক্ষা আৰু জ্ঞানেৰে কিবা কৰিব কাম কৰা মানুহবোৰ এই ধুনীয়া ঘৰটো সেয়া তেওঁৰ কাৰণে সুবিধাহে সুখ নহয় কি লাগে সিহঁতক জীৱনৰ সকলো আৰাম সকলো সুবিধা দিয়াৰ পাছতো আৰু কি লাগে সিহঁতক কিহৰ কাৰণে লিজাই ক'ব পাৰিলে
যে তাইৰ মাক সুখী নহয় মই জানিব লাগিব জানিবই লাগিব মই তুমিনো মোৰ কথাবোৰ পাপাক কৈ দিবলগীয়া কিয় হ'ল বাৰু মা কিয় নকম মই তই ঘৰত নাথাক অনবৰতে পাপাৰে মোক কথা শুনাই থাকে তোমাৰ জীয়েৰ অমুক তোমাৰ জীয়েৰ তমুক মই আৰু কিমান সহ্য কৰি থাকিম মোক যি কৈছে আৰে ফাইনেলি শেষ কৰিছোহে আকৌ বোলে বেলেগ কোৰ্চ কৰিব লাগে একোতো বেয়া কথা কোৱা নাই আৰে কি কৰিম পঢ়ি মই পাপাক কৈ দিছোঁ এইখন ঘৰত MA BEd কৰি মাৰ নিচিনা মানুহ এজনী ঘৰতে সোমাই থাকিবলগীয়া হৈছে তই পাপাৰক তেনেকৈ কলি কিয় কলি মোৰ কথা কৈ তই পাপাৰৰ লগত তৰ্ক কৰিছ তৰ্ক কৰা নাই মা সঁচা কথাহে কৈছোঁ কি সঁচা কথা কলি কি সঁচা দেখিলি তই তোমাৰ দৰে হাই কোৱালিফিকেশ্যন থকা মানুহ এজনী যে ঘৰত থাকি সুখী নহয় সেয়াই সঁচা নহয় সঁচা তোক কোনে ক'লে মই সুখী নহয় বুলি কোনেও ক'ব নালাগে মা তুমি মোৰ পৰা কথাবোৰ লুকুৱাবলৈ চেষ্টা নকৰিবা মই তোমাৰ মুখখন দেখিলেই গম পাওঁ তুমি যে কিমান কষ্টত জীৱনটো কটাইছা একো কষ্ট পাব লগা হোৱা নাই মই যথেষ্ট সুখ আৰু আৰামত মই দিনবোৰ পাৰ কৰিছোঁ বিয়াৰ 5 দিনৰ পৰা আজিলৈকে কোনো দুখ মই পাব লগা হোৱা নাই মা মই কষ্ট থকা বুলি মিছা কথা এটা পাপাৰক তই কি কাৰণে কলি কিয় কলি তই কোনো কথাতে পাপাৰে মোক কেতিয়াও কষ্ট দিয়া নাই যিমান সুখ আৰু আনন্দৰ মই কল্পনা কৰিছিলোঁ তাতকৈ মই বহুত বেছি পাইছোঁ জানো তোমাৰ পঢ়াখিনি জ্ঞানখিনি যে তুমি ক'তো ব্যৱহাৰ কৰিব নোৱাৰিলা তাৰ বাবে তোমাৰ অকণো আক্ষেপ নাই মা বিয়াৰ পিছৰ জীৱনটোত আক্ষেপ কৰিবলগীয়া এনেকুৱা কোনো কথাই হোৱা নাই আচৰিত মই ইমান দিনে ভাবি আছিলোঁ যে তুমি বন্ধ ঘৰ এখনৰ ভিতৰত থাকি বৰ কষ্টত ভুগিছা কাকো ক'ব নোৱাৰা যন্ত্ৰণাত দিন কটাইছা মই আচৰিত তই কি কথা তেনেকৈ ভাবিব পাৰিছ নীলাঞ্জনা 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 তই আজিও হস্পিটেল নগ'লে নহ'লহেঁতেন নে যোৱা কাৰণেনো কিডাল হ'ল তোৰ নিজৰে অৱস্থা এইটো এনে অৱস্থাত তই নিজৰ যত্ন ল'ব লাগে নে আনৰ কাম কৰিব লাগে মই একো লোকৰ কাম কৰা নাই মা যি কৰিছোঁ নিজৰ মানুহৰ কাৰণে নিজৰ কাম বুলি কৰিছোঁ মোৰ কাৰণে চিন্তা নকৰিবি বেছি একো হোৱা নাই নহয় তোকতো আৰু মই কথা বুজাই লাভ নাই ভাত হ'বলৈ দেৰি আছে নেকি অলপ সময় লাগিব তোৰ ভোক লাগিছে নেকি নাই লগা অলপ সময় আছে যদি মই অকণমান ৰেষ্ট লৈ লওঁ লওঁ মই ভাত হ'লে তোক মাতি দিম দে কোনো কথাতে পাপাৰে মোক কেতিয়াও কষ্ট দিয়া নাই যিমান সুখ আৰু আনন্দৰ মই কল্পনা কৰিছিলোঁ তাতকৈ মই বহুত বেছি পাইছোঁ জানো তোমাৰ পঢ়াখিনি জ্ঞানখিনি যে তুমি ক'তো ব্যৱহাৰ কৰিব নোৱাৰিলা তাৰ বাবে তোমাৰ অকণো আক্ষেপ নাই মা বিয়াৰ পিছৰ জীৱনটোত আক্ষেপ কৰিবলগীয়া এনেকুৱা কোনো কথাই হোৱা নাই আচৰিত মই ইমান দিনে ভাবি আছিলোঁ যে তুমি বন্ধ ঘৰ এখনৰ ভিতৰত থাকি বৰ কষ্টত ভুগিছা কাকো ক'ব নোৱাৰা যন্ত্ৰণাত দিন কটাইছা মই আচৰিত তই কি কথা তেনেকৈ ভাবিব পাৰিছ মইতো কাৰো আগত কোনোদিন কোৱা নাছিলোঁ হ'ব দিয়া মোৰ ধাৰণা ভুল আছিল মই পাপাক ক'ম যে মই কোৱা কথাবোৰ সত্য নাছিল ইট ৱাজ মাই ৰং কনচেপ্ট মোৰ কষ্ট আছিল বিয়াৰ সেই আগৰ দিনবোৰত আৰু সেই দিনবোৰ মোৰ বাবে আছিল অভাৱ অনাটন আৰু যন্ত্ৰণাৰে ভৰা তোৰ যে কোনো মামা নাই মাহী নাই ককা আইতা নাই কিয় জানো কাৰণ সেইবোৰ থাকিবলৈ মোৰতো কোনো ঘৰ নাছিল মোৰতো এটা পৰিয়াল নাছিল তেনেহ'লে তুমি ক'ত আছিলা অনাথ আশ্ৰমত
যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তোৰ চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা নীলাঞ্জনা